অসম ৰাজ্যক আমি আমাৰ এটা কথা কৈ আছোঁ, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই মহিলাজনী আল্লাহ আল্লাহ কৈ চিঞৰিছে। মোৰ মানে কি ক'ম, মই ভিডিঅ'খন দেখি যে মোৰ ইমান বেয়া লাগিছে। আপোনাৰ কেনেকুৱা লাগিছে মই ক'ব নোৱাৰোঁ, কিন্তু তাত ভাঙি আছিলে আমাৰ মছজিদ। আমি আমাৰ সকলো ৰাইজক কৈ আছোঁ, কেতিয়াও ভয় নকৰিব। আমাৰ আজি নহ'লে কালি মৰিব লাগিবই। আমাৰ ঘৰ বাৰী ভাঙি আছে, তাতে আমাৰ একো আহে নাযায়, কিন্তু আমাৰ মছজিদখন যে ভাঙিছে সেইটো আপুনি নিজে চিন্তা কৰি লওক। মছজিদ আমাৰ আল্লাহৰ ঘৰ আৰু সেইটোৱেই সিহঁতে ভাঙি আছে। মই হিমন্তক কৈ আছোঁ এটা কথা, তোৰ বাপে কি অসম দেশটো কিনি লৈছিলে? বিজেপি পাৰ্টি খালি মানে সিহঁতেই অসম দেশটো যে কিনি লৈছে আৰু বাকী গোটেই জাতি গোটেই মানুহ বাংলাদেশী। বিজেপি চৰকাৰ সিহঁতৰ মা দেউতাই মানে অসমটো কিনি লৈছিলে, এইটো কাৰণে বাকী গোটেইখিনি বাংলাদেশী বনাই আছে, সিহঁতে পঠাই আছে বাংলাদেশী। আৰু এইটো দেখক আপোনালোকে, আমাৰ মছজিদ যে ভাঙি আছে, মানে আপোনাৰ ভিডিঅ'টো দেখি কেনেকুৱা লাগিলে মই ক'ব নোৱাৰোঁ, কিন্তু মোৰ যে কলিজাত ডাইৰেক্ট আঘাত লাগিছে। কি ক'ম, আপুনি যদি মুছলিম হয় তেনেহ'লে ভিডিঅ'টো বেছি কৰি শ্বেয়াৰ কৰিব। আল্লাহৰ কসম, মই হিমন্তৰ ওচৰত যদি কেতিয়াও হৈ যাওঁ হ'লে মই মৰি যাম, নহ'লে তাক মাৰি দিম। ভয় নকৰোঁ। কি হ'ব পিছফালে আৰু আগফালে কি হ'ব সেইকেইটা দেখি লাভ নাই। মই ভয় নকৰোঁ। হিমন্ত, তই যদি মাৰ গাখীৰ খাই জনম হ'লি তেনেহ'লে মোৰ লগত চুট মাৰানি। মই জানো তোক কেনেকুৱা কি কৰিব লাগে। খাব যদি আছে তেনেহ'লে আহি যা মোৰ লগত।